সুন্দর ধৰা এইটো ভালকে ধৰা ভাল হাত এই হাতটো ধৰি দিয়াচোন অলপ এনেকে তেনেকে ধৰা এইটো ধৰা মুখ এসে দেখা অনেক তলাপাত আপুনি থাকিব মোৰ পৰা পাই যাব টেনশ্যন ল'ব নালাগে আপুনিয়ে লৈ দিয়কচোন বেছি ভাল হ'ব ইয়াৰ পৰা গুড ইভিনিং অল নো সাউন্ড গুড ইভিনিং নমস্কাৰ সকলোকে মোনাবাৰী শিৱ মন্দিৰ পানী যোগান আঁচনিৰ সন্মানীয় জলমিত্ৰ ডাঙৰীয়া সন্মানীয় উপস্থিত ৰাইজ মোনাবাৰী ৰাইজ আৰু মোৰ বন্ধু বাইদেউ সকলোকে নমস্কাৰ জনাই মই কাৰ্যসূচী এটা আৰম্ভ কৰিব লৈছোঁ। মোৰ নাম শ্ৰী পিংকু পেগু শিক্ষা পৰিৱেশ শান্তি আৰু ঐক্য এই ক্ষেত্ৰত জলমিত্ৰ সন্মানীয় জলমিত্ৰক আমাৰ ট্ৰেইনিং চেণ্টাৰত লগ পাইছিলোঁ কিন্তু মোৰ এটা মিছন এটা আছে কিছুমানেতো অলৰেডি চিনিয়ে পাইছে কিছুমানে অলৰেডি স্কুলত গৈছোঁ তোমালোকৰ অফিচাৰ স্কুলত যোৱা বছৰ গৈছিলোঁ তাতো গছপুলি বা এৱাৰনেছ এনেকৈ পাতিছিলোঁ মানে আৰু মই প্ৰত্যেক দিনে এই কামটো কৰোঁ এভৰি ডে প্লেণ্টেশ্যন আৰু ফ্ৰী টিউশ্যন
আৰু এই এনেকুৱা জলমিত্ৰসকলক হেল্প কৰোঁ, তেখেতসকলে জানে। আহি এনেকৈ মানে এই গছ ৰুওঁ, সজাগতা এনেকুৱা কৰি দিছোঁ। এই গছটো মোৰে ৰোৱা হয়, এই বকুল গছটো। মই পাহৰি গৈছিলোঁ একচুৱেলি, তেখেতে কৈ দিলে। যোৱা বছৰ স্কিমটো যেতিয়া, যোৱা বছৰ নহয় 2 বছৰ আগৰ কথা, 2 বছৰ নে 3 বছৰ স্কিম যেতিয়া ষ্টাৰ্ট কমপ্লিট হৈ তেতিয়া চাব গৈছিলোঁ। এই সঞ্জীৱ ডাঙৰীয়া আছিলে অকণমান আগত, তেখেতে আৰু আমি সকলোৱে মিলি ৰুইছিলোঁ। তেখেতৰ স্কিমতো ৰুইছিলোঁ, কিন্তু ভাল লাগিছে একচুৱেলি সকলোকে লগ পাই। কিন্তু ছেকেণ্ড কথা হ'ল মানে কি, এতিয়া পৃথিৱীটো মানে যাওঁ মানে ইয়াৰ পৰা আমি যাওঁ আৰু মানে যদি আমি সজাগ নহয়, খেলা ধূলা এডুকেশ্যন ধন সম্পত্তি চব এটা টাইমত শেষ হ'ব লৈছে। আপোনালোকে অনুভৱ কৰিছেনে নাই মই নাজানো। এতিয়া এপ্ৰিল মাহৰ আজি 8 তাৰিখ, এনেকুৱা লাগিছে আমি যেন জুন মাহত আছোঁ, জুলাই মাহত আছোঁ। ভেৰি চিৰিয়াছ। আগতে কিন্তু এনেধৰণৰ টেম্পাৰেচাৰ আমি ৱেডাৰ আমি ক্লাইমেট কণ্ডিশ্যন আমি অনুভৱ কৰা নাছিলোঁ। মেটাৰ শুড বি টেকেন ভেৰি চিৰিয়াছলি, বিশেষকৈ উঠি অহা প্ৰজন্ম। তোমালোকৰ দিনততো গছে নাথাকিব। এতিয়া আমিয়ে দেখোন তোমালোকৰ সময়ত বুলি কৈছোঁ আৰু ইমান ডাঙৰ নহয় যদি ক'বলগীয়া, আমি শগুন দেখিছিলোঁ, শগুনৰ লগত আমি খেলিছিলোঁ বুলি ক'লে কোনো কথা নাই। কিন্তু তোমালোকে বিলিভ নকৰিবা, এইটো ষ্টৰি বুলি ক'বা মানে। কাউৰীয়ে পাবলৈ নাই, চিলনি তোমালোকে হয়তো দেখা নাই থাকিব। কিন্তু যদি গছহে, এই গছহে পানীহে বুলি যদি ভাবা, তেতিয়াহ'লে সেইটো ভুল ধাৰণা। এতিয়া ৰ'দত 12টা বজাত এটলিষ্ট আধা ঘণ্টা তুমি ৰ'দত থিয় হৈ থাকিবা, তেতিয়া গম পাবা হোৱাট ইজ ট্ৰি। আৰু দিনটোত পানী নোখোৱাকৈ থাকিব এদিন, আজি মই পানী নাখাওঁ বুলি গম পাব হোৱাট ইজ ৱাটাৰ। বুজি পাইছা নাই কথাটো? আৰু তোমালোকৰ বিশেষকৈ ষ্টুডেণ্টক ফ'কাছ কৰিছোঁ, পঢ়া শুনা যদি লিংলাং যদি উল্টা পুল্টা কিছুমান যদি নকৰে, তেতিয়াহ'লে এদিন হাজিৰা কৰিব যাবা। তো দেউতাই তুমি দেউতাৰ দুখটো বুজি পাবা মানে। এদিন হাল বাব যাবা, পথাৰত গৈ যাবা। পইচাটো যে আমাক ফকতে পোৱা নাই বস্তু, কিমান কষ্টৰ মাধ্যমেৰে সেইবোৰ আমি অনুভৱ কৰিব শিকিব লাগিব। আদাৰৱাইজ মানে কি ক'ম আৰু, ক'বলৈ ভাষা নাই মানে। সেইকাৰণে অকণমান এৱেৰ হওক, গছ নাকাটিব, গছ ৰুব। এডুকেশ্যনটো ভালদৰে এনেকুৱা এডুকেশ্যনটো লওক যাতে মই পৃথিৱীৰ কাৰণে কাম কৰিম, ৰাইজৰ কাৰণে কাম কৰিম। আজিতো মই এইটো কোনো NGO নহয়, কোনো চৰকাৰে মোক পঠিওৱা নাই, মই নিজে গছ কিনি আনিছোঁ, চাইকেল মাৰি আহি। মোৰ চাইকেলখনত কি লিখা আছে চাব পাৰা নাই, তোমালোকে চাব পাৰোঁ তাত কি লিখা আছে, এডুকেশ্যন এনভাইৰনমেণ্ট। মোৰ এইটো এৱেৰনেছ, মই ডেইলি এইটো কাম কৰোঁ। তেতিয়াহ'লে মই 365 ডেইজ যদি এইটো কাম কৰিব পাৰোঁ, আমিতো অন্ততঃ আমাৰ বাৰ্থডেবিলাকততো এজোপা গছ ৰুব পাৰোঁ, এটলিষ্ট ওৱান্স ইন এ ইয়েৰ। বা মা দেউতাকতো আমি গাঁৱৰ মানুহকতো ক'ব পাৰিম, গছ নাকাটিবচোন। এজোপা এই গছটো আজি ডাঙৰ হ'বৰ কাৰণে 3 বছৰ, এই গছটো 2 বছৰ হৈছে, ইমানেই ডাঙৰ হৈছে। কিন্তু ডাঙৰ হ'বৰ কাৰণে কিমান লাগিব, 5 বছৰ 10 বছৰ আমি ৱেইট কৰিব লাগিব, তেতিয়ালৈতো আমি বুঢ়া বুঢ়ীয়ে মৰিয়ে যাম। সেইকাৰণে বিকল্প যদি নাই, একদম উপায় নাই, কিন্তু তাৰ বিকল্প হিচাপে যদি এজোপা কিবা কাৰণত কাটিবলগীয়াও হয়, তেতিয়াহ'লে তাৰ অল্টাৰনেটিভটো আমি কেইজোপা লগাইছোঁ সেইটো চাব লাগিব। ৰিচাইকেল কৰিব লাগিব ন বস্তু। অকল কাটিয়ে আছে, ডাঙৰ গছ নাইকিয়া হ'ল, ডাঙৰ শিমলু গছ নাই, ডাঙৰ গছ নাই মানে শগুন নাই, ডাঙৰ চৰাই নাই। আৰু গছৰ দ্বাৰাহে বৰষুণ হ'ব নহ'ব গছেহে ডিচাইড কৰিব। ৰাজস্থানত জানো নাজানো তোমালোকে, 10 years 10 বছৰৰ বৰষুণ আৰু আমাৰ ইয়াৰ এদিনৰ বৰষুণ সমান বুলি কৈছে। মানে আমাৰ এদিনৰ বৰষুণটো তেওঁলোকে 10 বছৰ ৱেইট কৰিব লাগিব পাবৰ কাৰণে। কিয়? গছ নাই। এটা সময়ত হয়তো তাত গছ আছিলে, কিন্তু এফালৰ পৰা মানুহে ধ্বংস কৰি উন্নতি কৰোঁতে জেগাটোৱে চেছ হৈ গ'ল। আমাৰ এৰিয়াটো এনেকুৱা হৈ যাব, হ'ব নিদিব। অকল পঢ়ি থাকি ডক্টৰ ইঞ্জিনিয়াৰটো টাৰ্গেট কৰিলে নহ'ব, অকল অফিচাৰ টাৰ্গেট কৰিব নহ'ব। গছ ৰোৱা টাৰ্গেটো আমি কৰিবলৈ কাৰণে আমি শিকিব লাগিব। নহ'লে জীয়াই থাকিলে কি, আমি যদি জীয়াই থকাৰ ৰাস্তাই যদি আমি বন্ধ কৰি তো আমাৰ ডিগ্ৰী দিম, অকল ছায়েন্সৰ চাইণ্টিফিক স্পেচৰ কথাটো চিন্তা কৰি লাভ নাই, পৃথিৱীৰ কথা চিন্তা কৰে, হয়নে নহয় কথাটো? এনেধৰণৰ কাৰ্য আমি মানসিকতাটো থাকিব লাগিব গছপুলি ৰোপণ দেই। সেইকাৰণে আজি এই আমলখি গছজোপা ৰুম, অলৰেডি বকুল এজোপাটো আগত ৰুলোৱেই। তোমালোকৰ ফালৰ পৰা এজোপা লগাই দিয়ক না, চিনি মনটো ভাল লাগিব, আশীৰ্বাদ দিব, ভাল লাগিব বস্তু।
মই তালৈ ৰৈ থাকি গুচি যাম নেকি? তোমালোকেহে তো ইয়াৰ ফল মূল খাওঁ, মইতো নাখাওঁ ন। যেতিয়া গুটি লাগিব তেতিয়া চবে কম্পিটিশ্যন কৰি সেই গুটি কলিয়াব ৰোৱাৰ সময়ত। তো সেইটোৱে অলপ বিশেষ সকলোৱে গমেই পাইছে, দীঘলীয়া নকৰোঁ। আৰু এখেতক মই টেকনিকেল ছেফটি প্ৰিকশ্যনৰ ক্ষেত্ৰত কেইটামান কথা বুজাম আৰু এখেতক এনেকৈ সহায় কৰিব। আমিতো ডেইলি খেলা ধূলা কৰিয়ে কাৰণ আজিৰ কাৰণে আমি 5-10 মিনিট ইয়াত আহি পিনে সমবেত কিবা এটাতো শিকিছে, হয় নে নাই? এই সৰু বস্তুটোৰ কাৰণে হয়তো তোমালোকৰ লাইফটোত টাৰ্ণিং পইণ্ট হ'ব। আৰু ফ্ৰী টিউশ্যন মই কৰিম, তোমালোকৰ আগতেই কৈছোঁ। ফোন নম্বৰ এখেতৰ ওচৰত আছে, দি যাম। কিবা প্ৰয়োজন হ'লে ফোন কৰিব, উইথাউট ফ্ৰী অফ কষ্ট মই টিউশ্যন কৰোঁ, 1 টকা নলওঁ মানে। এইটো কৰিয়ে আছোঁ 8 বছৰ। যোৱা বছৰ তোমালোকৰ ডিষ্ট্ৰিক্টৰ ষ্টেটৰ হিচাপে টপ 5 মোৰ ষ্টুডেণ্ট ওলাইছে। বুজি পাইছা কথাটো? ক'লেই হ'ল। আৰু এইফালে তোমালোকে এই চাইডততো বহুতক তেনেকৈ ফ্ৰীকৈ পঢ়াইছোঁ, গছো গৈছোঁ এই ওপৰ কাগজবিলাকত। আৰু এখেতক জলমিত্ৰ হিচাপে আপোনাকতো অলৰেডি ক'লে, আপুনি পানীৰ দৰে হ'ব লাগিব। 300 ঘৰ আছে যে 300 ঘৰে আপোনাক নানা ধৰণে চৰ্চা কৰিব, গালি পাৰিব, মৰম কৰিব, এভৰিথিং। কিন্তু আপুনি পানী আৰু পানীটো সেৱাৰ মনোভাৱে ল'ব। সেইটো মানে ভগৱানৰ আশীৰ্বাদ বুলি হিচাপে ল'ব, পইচা হিচাপে নল'ব, হয়নে নহয়? আৰু চবেই পানী অপব্যৱহাৰ নকৰিব, সকলোৱে জানো। কাৰণ পানীহে বুলি নক'ব, মানে ছেভ ৱাটাৰ হ'ল গৈছে। পানী লেভেল বহুত তললৈ গৈছে। আজিকালি কুঁৱা নাই, আগতে কুঁৱাৰ পানী খাইছিলে মানে। আজিকালি মটৰ বৰিং কৰি আছে, 200 ফুট 300 ফুট 500 ফুট গৈয়ে আছে তললৈ। গৈ এটা টাইমত কি হ'ব? টিকেট কাটিব লাগিব। বি চিৰিয়াছ এবাৰ অকণমান হ'লেও চিন্তা কৰা, অন্ততঃ বাৰ্থডে প্ৰেক্টিছ কৰা, ঠিক আছে? আৰু এখেতক মই টেকনিকেল 2-এটা ছেফটিৰ বিষয়ে এতিয়া বুজাই দিম, কেনেকৈ স্কিমটো আৰু ভালদৰে পৰিচালনা চলাব লাগে। আৰু এতিয়া আমি সকলোৱে ভগৱানৰ নাম লৈ এই আমলখি গছ ৰোপা দিওঁ। আৰু সকলোকে বহুমূলীয়া সময়খিনি দিয়াৰ কাৰণে ধন্যবাদ। আপোনালৈ ধন্যবাদ। আপুনি কিবা কওকচোন বাৰু। মানে ৰাইজ মই কিবা ভুল হ'ব পাৰে। যি কি নহওক, আপুনি বাৰী পুখুৰী ITIৰ পৰা ইমান কষ্টেৰে আহি আমাৰ মাজত গছ ৰোপণ কৰি আমাক যি উৎসাহ যোগালে, লগতে আমাৰ জলমিত্ৰ ডাঙৰীয়াৰ নেতৃত্বত কণ ল'ৰা ছোৱালীক উঠাইছে, আপুনি যি বহুমূলীয়া বক্তব্য ৰাখিলে, আমাৰ গোটেই মোনাবাৰী অঞ্চলৰ ৰাইজৰ হৈ আপোনাক অশেষ ধন্যবাদ। অহা দিনবিলাকতো আপোনাৰ পৰা এনেধৰণৰ কাৰ্যসূচী আগবঢ়াই থাকিব। আমি আপোনাক মোনাবাৰী সমস্ত মোনাবাৰী গাঁৱৰ অঞ্চলৰ ৰাইজৰ আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। থেংক ইউ। মালিক হৈ কিবা কৰিব লাগিছে, বহুত কিবা এটা ভাল হ'ব ৰাইজে, ল'ৰা ছোৱালীবিলাকক তাততো কৈছিলে কিবা কিবি দেউতা ক'ব দেই। ঠিকে আছে, তেতিয়া তোমালোকে কিবা ক'ব? ইউ ৱান্ট টু গিভ সাম স্পীচ ৰিগাৰ্ডিং ৱাটাৰ, এয়াৰ, whatever, trees? You want to say something about it? Then come, let's come to plan. Thank you so much. Come. My plant is Tango. Come. Soba. एक साइड कर ভগৱান দেই, কাৰণ ইয়াৰ দ্বাৰা আমি যে আছো মাটি অলপ দি দিওঁ, মেমৰি হিচাপে থাকিব ন। বহুত ডাঙৰ কাজ কিন্তু ঠিক আছে, থেংক ইউ দেই, থেংক ইউ সো মাচ। অ'কে, ভেৰি গুড। So you can call me if you have any doubts and you want to take free. I will not come always, rarely. Periodically, if you have any doubts, you can ask me. I am ready to go. Phone number is with Jalamitra. Okay, thank you. তানে মাটি পানী অলপ দি দিব হা, ঠিক আছে।